এগৰাকী চৰ্চিত বিধায়ক পুঁজিৰ উপৰিও নিজৰ ব্যক্তিগত ধনৰ পৰা কৰাই কাম, কিন্তু চৰ্চাত থাকে তেওঁ হেনো একো কাম নকৰে। চৰকাৰী পুঁজিৰ বাহিৰেও নিজৰ গাঁঠিৰ ধনেৰে বনাই দিয়া হৈছে এখন বিদ্যালয়। হয়, আপোনালোকে দেখি পোৱা বিদ্যালয়খন যমুনামুখ মহাবিদ্যালয়। চৰকাৰী ধনৰ উপৰিও নিজৰ ব্যক্তিগত ধনেৰে বনাই দিছে কলেজখনৰ কক্ষ। বিধায়কজন আন কোনো নহয়, আজমল ভাতৃ সিৰাজউদ্দিন আজমল। আহক সবিশেষ দেখুৱাই দিছো। হয়, আজি আমি আহি উপস্থিত হৈছোহি যমুনামুখ মহাবিদ্যালয়, ঐতিহ্যমণ্ডিত যমুনা মহাবিদ্যালয়। এই মহাবিদ্যালয়খনত আজি উপস্থিত হোৱাৰ এটা অন্যতম কাৰণো আছে আমাৰ হাতত। এনে এখন মহাবিদ্যালয়, যিখন মহাবিদ্যালয়ত আমি উপস্থিত হৈছো এইটো কাৰণেই যে আজি অসমৰ 126 জন বিধায়কৰ ভিতৰত অন্যতম বিধায়ক মাননীয় সিৰাজউদ্দিন আজমল সাহেব। এই কাৰণেই কাৰণ ইয়াত এটা 2022-23 চনৰ এটা MLAD স্কিমত মাননীয় বিধায়ক সিৰাজউদ্দিন আজমল সাহেবে এটা শ্ৰেণীকক্ষ নিৰ্মাণৰ বাবে 7 লাখ টকাৰ আবণ্টন দিছিলে। আৰু আপোনালোকে জানি সুখী হ'ব যে এই 7 লাখ টকা সম্পূৰ্ণৰূপে কামত ব্যয় হোৱাৰ উপৰিও ইয়াত যিসকল বাইদেউসকল আছিলে, প্ৰফেচাৰসকল, তেখেতসকলে অনুৰোধ কৰিছিলে যে তেওঁলোকে ৰাজহুৱা শৌচালয়ত যাব লাগে, আৰু সেই অনুৰোধ ৰক্ষা কৰি তেখেতে 7 লাখ টকাৰ লগত নিজৰ ব্যক্তিগত পুঁজিৰ পৰা আৰু 1 লাখ টকা পুৰাই তেখেতে নিজে 1 লাখ টকা দি ইয়াত এখন শৌচালয় তেখেতে নিৰ্মাণ কৰি দিছিলে। আৰু সেইকাৰণেই কৈছো যে হয়তো অসমৰ 126 জন বিধায়কৰ ভিতৰত তেওঁই অন্যতম বিধায়ক যিজনে নিজৰ ব্যক্তিগত পুঁজিৰ পৰা ইয়াত নিজৰ পুঁজি ব্যয় কৰিছে। তেখেতে মাননীয় বিধায়ক মহোদয়ে যি 7 লাখ টকাৰ আবণ্টন দি যিটো শ্ৰেণীকক্ষ নিৰ্মাণ কৰিছিলে, সেই শ্ৰেণীকোঠাটো আচলতে পৰৱৰ্তী সময়ত ইমানেই ধুনীয়া হৈছিল, টাইলছ লগাই ইয়াত শৌচালয় এটাচ কৰি বনোৱা হৈছিলে, যাৰ কাৰণে এই শ্ৰেণীকোঠাখন পৰৱৰ্তী সময়ত অধ্যক্ষৰ কক্ষলৈ ৰূপান্তৰিত কৰা হৈছে। আৰু ইয়াত মাননীয় অধ্যক্ষ মহোদয়ে তেখেতৰ অফিচ বনাইছে। আমি আপোনালোকক এই অফিচখন দেখুৱাবলৈ যত্ন কৰিম। কষ্ট এয়া তেখেতৰ আপোনাৰ 7 লাখ টকাৰ যিটো স্কিম আছিলে, সেই স্কিমটোৰ ইয়াত ফলক লগোৱা আছে। আৰু তেখেতে ব্যক্তিগতভাৱে আৰু 1 লাখ টকা নিজৰ ব্যক্তিগত পুঁজিৰ পৰা দি এই মহাবিদ্যালয়খনৰ শ্ৰেণীকক্ষ নিৰ্মাণ কৰিছিল। আৰু শ্ৰেণীকক্ষখন পৰৱৰ্তী সময়ত ইমানেই ধুনীয়া হৈছে, যাৰ কাৰণে এইখন পৰৱৰ্তী সময়ত প্ৰিন্সিপাল অফিচ ৰূপে পৰিগণিত কৰিবলৈ তেখেতসকল বাধ্য হৈছে, আৰু এইটো প্ৰিন্সিপাল অফিচ হিচাপে ইতিমধ্যে ব্যৱহাৰ কৰা হৈছে। চাওক, আমাৰ মাননীয় বিধায়ক সিৰাজউদ্দিন আজমল সাহেবে 22-23 অধীনত 7 লাখ টকা এই কলেজখনৰ ডেভেলপমেন্টৰ কাৰণে এটা স্কিম দিছিলে। আজি আমি সেইখিনি কাম পৰিদৰ্শন কৰো, আৰু আমি অত্যন্ত সুখী যে যিমান টকা দিয়া হৈছিলে তাতকৈ বেছি টকা তেখেতে ব্যক্তিগত পুঁজিৰ পৰা আৰু 1 লাখ টকা দি 8 লাখ টকাৰে সম্পূৰ্ণ ৰুম এটা কৰি দিছে, বাথৰুম কৰি দিছে, এটা ষ্ট'ৰ ৰুম কৰি দিছে। গতিকে ভাল লাগিছে যে কলেজ এখনত যে যথাযথভাৱে পইচাখিনি ব্যৱহাৰ কৰা হৈছে আৰু যথাযথভাৱে কামটো সম্পূৰ্ণ কৰি তোলা হৈছে, তাৰ কাৰণে ভাল লাগিল। আমি কলেজৰ অধ্যক্ষ ছাৰৰ লগত বহিছো, কলেজ ষ্টাফৰ লগত বহিছো, সকলোৱে বিধায়ক সাহেবৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে, শলাগ লৈছে। গতিকে আমি ভাল লাগিছে ইয়াত আহি যে MLADছৰ বিৰুদ্ধে যিবিলাক কমপ্লেইন কিছুমান মানুহে কৰি আছিলে ৰাজনৈতিক মুনাফাৰ কাৰণে, তাৰ এটা প্ৰত্যক্ষ প্ৰমাণ আমি ইয়াত দেখিবলৈ পাইছো। আৰু ৰাইজকো আহ্বান কৰিম, যদি কিবা সংকোচ মনত থাকে, এনেকুৱা য'ত আমাৰ ফলক লগোৱা আছে তাত যাওক আৰু চাওক। আমি সন্মুখত ৰাখি কথা কম আৰু উইথ প্ৰুফ কম। গতিকে আজি এইটো এটা প্ৰুফ আপোনালোকৰ মিডিয়াৰ দ্বাৰা ৰাইজলৈ পहुঁচিব বুলি মই আশা